সম্বৰ্ধনা জনাবলৈ আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ পৰা যাতে কমসে কম বিশিষ্ট সমাজকৰ্মী ডক্টৰ সুনীল কুমাৰ দাস ডাঙৰীয়া আজিৰ পৰা ক্লাছ কৰা পিছত 700 আৰু বহুত ষ্টুডেণ্টে এইটো ভয় কৰে এই এক্সামটো ভাল ভাল বহুত ব্ৰিলিয়েণ্ট ষ্টুডেণ্টবিলাকো এই এক্সামটো ভয় কৰে কাৰণ সেইটো নেশ্যনেল লেভেলত UPSC-টো হ'ল হায়েষ্ট এক্সাম আৰু ষ্টেট লেভেলত APSC-টো মানে হায়েষ্ট এটা এক্সাম গতিকে এই এক্সামটো বহিবৰ কাৰণে আমি বহুতখিনি চিলেবাছ কভাৰ কৰিব লগা হয় আৰু চিলেবাছটো তেনেকৈ বনোৱা হৈছে যিহেতু এজন ল'ৰা বা এজন ছোৱালী UPSC বা APSC পাছ কৰি সি এজন ভাল এডমিনিষ্ট্ৰেটৰ হ'ব লাগিব আৰু এডমিনিষ্ট্ৰেটৰ হ'ব লাগিলে তেখেতৰ তাত সব বিষয়ৰে অলপ বেসিক জ্ঞানটো থাকিব লাগিব এজন SDO সিভিল হোৱাৰ পিছত এই সাব ডিভিজনৰ যিখিনি সমস্যা আছে যিখিনি ইস্যু আছে প্ৰত্যেকটো ইস্যুৰ ওপৰত তেখেতে কাম কৰিব পৰা হ'ব লাগিব আজি ডক্টৰে ক'ব পাৰে ডক্টৰজনক যদি খুদে ডক্টৰ এই ঘৰটো বনাই দিয়া তেখেতে ক'ব মইতো ইঞ্জিনিয়াৰ নহয় আৰু ইঞ্জিনিয়াৰক যদি কয় যে মোৰ কিবা বেমাৰ হৈছে চাই দিয়ক ই ক'ব মইতো ইঞ্জিনিয়াৰ নহয় কিন্তু এজন সিভিল সাৰ্ভেন্টে ই ক'ব নোৱাৰিব যে বিল্ডিং বেয়া হৈছে যদিও হি ক'ব লাগিব কাৰোবাৰ বেমাৰ হৈছে যদিও হি চাব লাগিব তো সেই কাৰণে কিছুমান বেসিক ধাৰণাবিলাক তাত থাকিব লাগিব কিন্তু এই যি ৰেগুলাৰ ষ্টুডেণ্টছবিলাকে যিসকল ভেৰি চিনচিয়াৰ হাৰ্ড ৱৰ্কিং আৰু ৰেগুলাৰ সেইসকলৰ কাৰণে চিভিল ছাৰ্ভিচটো ইমান টাফ পৰীক্ষা নহয় তো ভাইভাটো বেলেগ এটা পাৰ্ট আৰু যিটো ৰিটেন টেষ্ট সেইটো বেলেগ এটা পাৰ্ট গতিকে আমি দেশক ভাল ভাল নেতা লাগে আমাক নাগৰিক কি কয় নেতা লাগে নাগৰিকসকলক আগুৱাই নিয়াৰ কাৰণে চিটিজেনসকলক ডেভেলপ কৰিবৰ কাৰণে আৰু চিভিল সাৰ্ভেন্ট হোৱাৰ লগে লগে এজন মানুহে বহুতখিনি কাম কৰিবলৈ সুযোগ পায় বহুতখিনি সেৱা কৰিবলৈ সুযোগ পায় আমি বহুতে চাকৰিটো যেতিয়া বিচাৰোঁ এই চাকৰিটো পাৱাৰফুল হয় আৰাম হয় ভাল দৰমহা পায় কিবা কিবি বুলি ভাবোঁ কিন্তু তাতকৈ ইয়াতকৈ যদি অলপ ওপৰত ভাবা যায় যে এই মানুহজনে এজন DC বা SP বা SDO সিভিল সাৰ্কল অফিচাৰে বহুত মানুহ সেৱা কৰিব পাৰে বহুত কাম কৰি দিব পাৰে মানুহৰ কাৰণে তো সেইকাৰণে যদিও ছাত্ৰ জীৱনত ছাত্ৰৰ সময়ত আমি এইটো বেলেগ ধাৰণা এটা লৈ অহা যায় আহি পোৱাৰ পিছত এতিয়া বেলেগ এটা পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু এই চাকৰিটো হ'ল সবচে ডিফিকাল্ট চাকৰি এতিয়া মই 30 বছৰ হ'ল ছ'চিয়েল ৱৰ্কত আৰু তাত দেখিলোঁ যে DC বিলাকে শুবলৈ নাপায় বহুতে যেতিয়া তাত কিবা কনফ্লিক্ট হয় কিবা হয় তেতিয়াতো আৰু বহুত দিন হৈ যায় DC SP বিলাক আমাৰ সাংবাদিক বন্ধুসকলে জানে বানপানী হ'লেও শুবলৈ নাপায় গোটেই ৰাতিটো মানে ৰিলিফ দে ডক্টৰ গৈছে না নাই অমুক হৈছে না নাই ক'ত কি হৈছে বহুত মানে কষ্ট কৰিব লগা হয় কিন্তু এই চাকৰিত এটা ডিগনিটি আছে এটা ৰেসপেক্ট আছে আৰু বহুত ভাল অপৰচুনিটি আছে যে সব এৰিয়াতে যাই কাম কৰিব পাৰে এটা কথা হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক গাঁৱত এই পৰিৱেশটো বহুত এতিয়ালৈকে হৈ উঠা নাই কাৰণ আমি ক্লাছ 8-9 ৰ পৰাই প্ৰিপেয়াৰ হ'ব লাগে ক্লাছ 8-9 ত পঢ়ি থকা সময়ত আমাৰ গ্ৰাম্য অঞ্চলত ইমান কম্পিটিটিভ মাইণ্ডটো আমাৰ নাহে কাৰণ আমি টেক্সট বুকটো পঢ়ি কেনেকৈ পৰীক্ষা পাছ কৰিম সেইটোতে আমি বহুতকৈ বেছি সময় দিব লগা হয় বা চিন্তা কৰিব লগা হয় আমাৰ এডুকেশ্যন এনভাইৰনমেণ্টটো কম্পিটিটিভ এক্সামৰ কাৰণে বা তেনেকাৰ কাৰণে এতিয়ালৈকে আমি ইমান ভালকৈ বিল্ড কৰিব পৰা নাই কিন্তু লাহে লাহেকৈ এইটো আহি আছে এই বছৰ গ'ল তাৰ আগৰ বছৰত গোটেই BTR অঞ্চলৰ 5টা ডিষ্ট্ৰিক্টৰ আমাৰ more than 50 আমাৰ ষ্টুডেণ্টে কি কৰিছে APSC পাছ কৰিছে not ACS APS but APSC পাছ কৰিছে মানে ACS and মানে আদাৰ যিটো এলাইট এইবিলাক পাইছে মানে ঠিক তেনেধৰণৰ এজন দুজন UPSCও পাছ কৰা আৰম্ভ হৈছে মই ভাবোঁ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত আহিছে আৰ্টছৰে হওক বা ছায়েন্সৰে হওক যে আপোনালোকে নিজৰ কেৰিয়াৰটো এনেকা লাইনত লৈ যাব পাৰে বুলি খুব কনফিডেন্টলি কৰিব পাৰে আৰু টিচাৰসকলে খুব ভালকৈ শিকাব আৰু ৰেগুলাৰ হ'ব লাগে টাইমটো নষ্ট কৰিব নালাগে আজিকালি ইউথবিলাকৰ এটা শত্ৰু আহিছে এটো হল মিত্ৰও হয় মোবাইল
যদি মৃত্যু হিচাপে ল'ব পাৰে এইটোতো মৃত্যু হয় মোৰ কাৰণেতো সবচে ডাঙৰ মানে মৃত্যু হ'ল মানে গুগলটো এতিয়া গুগলৰ কাৰণে আমি গোটেই পৃথিৱীখন মানে গম পাই যাওঁ এনেকা একো বিষয় নাই যেটো গুগলত নাপায় কিন্তু আমি হিটো যদি ফেসবুক চাই পেলাই টাইমখিনি পাস কৰো বা ইউটিউবত কিবা কিবি চাই পেলাই যেটো নালাগা বস্তু এটো যদি টাইমটো পাস কৰো এই সাইডৰ পৰা এটো শত্ৰু হয় আৰু কেতিয়াবা যদি এই ফেসবুকত কিবা কিবি কমেন্ট মাৰাত যদি জড়িত হৈ যায় মানুহৰ মনটো কিবা এটা কৰিলে কৰিব যায় থাকেটো যেটো বস্তুটো কোনো মিনিং নাই কোনবা এজনে বহি আছে মোবাইলত লৈ আছে সবকো কমেন্ট মাৰি আছে ইটো হোৱা নাই ইটো হোৱা নাই ইটো হোৱা নাই কিন্তু নিজে ৰাতিপুৱাৰ হাবিলিলৈকে এটা জায়গাতে বহি আছে কি এটা জংগল সাফা কৰা নাই হয়নে বহুত মানুহ আছে লৰা আছে যে যিবিলাকে মানে নিজে একো কৰা নাই শিখৰটো খাই বহি আছে সবকো ফেসবুকত কমেন্ট মাৰি আছে যে ইটো হোৱা নাই সৰকাৰে কাম কৰা নাই উমুকে কৰা নাই তুমুকে কৰা নাই কিন্তু নিজে কি কৰিছে এটা জায়গাত বহি শিখৰ খাই পেলাই মানে হি আড্ডা মাৰি আছে ঘণ্টাই ঘণ্টাই তো এনেকা বিলাকে কি কৰে বেলেগকো ডিসকারেজ কৰে কাম কৰা মানুহ বিলাকক বুঝছেনে কাম কৰা মানুহ বিলাককো ডিসকারেজ কৰে তো এই কাৰণে আমাৰ প্ৰত্যেকটো মানুহৰ জীৱনত মই এটা কথা কম যে নিজে ভাল কাম কৰিব পাৰিলে কৰিব লাগে বেলেগে ভাল কাম কৰাটো ডিসকারেজ কৰিব নালাগে আৰু মই যেটো চকুৰে চাও বেলেগ এজনৰ এই একে বস্তুকে হি চকুৰে চালে বেলেগ দেখা পাব তো গতিকে মোৰ মতে সব নহয় পৃথিৱীতে মোৰ মতে সব নহয় মই এতিয়া ভাবি আছো কি এই দুটা লাইটটো কিয় দিছে মই ডিস্টার্ব পাই আছো কিন্তু ইহতে ভাবিছে কি এই দুটাটো দিলেহে মোক দেখা পাব তেতিয়াহে ইফালে আন্ধাৰ কৰি থলে মোক ভালকে কনসেন্ট্ৰেশন দি চাব ইহতৰ কাৰণে কিন্তু মই ভাবি আছো লাইট দুটা কিয় দিলে ইটো নেদি পেলাই সবতো যদি লাইট দিলে হয় ময়ো সমানে সমানে দেখা পালো হয় এতিয়া ইফালৰ মানুহবিলাক খঙে উঠি আছে না ভাহি আছে মোক আকৌ দেখাই পোৱা নাই ভালকে মই কথা কৈ আছো যদি সবে খং উঠি আছে এটো বেয়া কথা হ'ব তো সবৰৰ কাৰণে যেটো মানে কনসেপ্ট অলপ চিন্তা এটো অলপ বেলেগ বেলেগ কিন্তু কমনটো হৈছে কি আমি পজিটিভ কাম কৰিব লাগে আৰু এইটো জীৱনৰ এটা সাইকেল থাকে জীৱনৰ এটা সাইকেল থাকে যেনেকৈ সব প্ৰাণীৰে থাকে অকল মানুহৰ নহয় এটা সময়ত আমি কেঁচুৱা আছিলো 3 বছৰৰ কাৰণে মা দেউতাই চালে তাৰ পিছত এলপি স্কুল এমই স্কুল অঙ্গনবাড়ীৰ পৰা আৰম্ভ কৰিলো টিনেজ বুলি কয় এই বয়সটো তাৰ পিছত আহিলো আমি এতিয়া অলপ মানে ডাঙৰ হলো মেচিউৰ হলো আমি আৰু ইয়াৰ পিছত আৰু বেছি কিমান নাই মানে 22-23 বছৰ গলে বা 25 বছৰলৈকে আমি ভালকে পঢ়ি পাতি যদি কেৰিয়াৰ কৰিব পাৰো তো হৈ গল 25 বছৰৰ পিছত আৰু বিয়া পাতাৰ প্ৰেছাৰ আহি যাব লৰাই হোক বা ছোৱালী হোক তাৰ পিছত হি কিবা হল যদি হল নহল যদি নহল বিয়া পাতাটো এটো ন্যাচারাল নেমে হয় মানে কি কয় এটো আমাৰ ৰীতিয়ে হয় আমাৰ পৰম্পৰা হয় সবে কৰি থাকে এটো মানে ইগনোর কৰিব নোৱাৰে মা দেউতা সবে লৰা ছোৱালীক বিয়া দিব নোৱাৰিলে বেয়া লাগে তো সেই কাৰণে এটা পৰম্পৰাগত চলি আছে হিচাপে প্ৰেছাৰ এটা আহিব তাৰ পিছত বিয়া পাতিলে লগে লগে ফ্যামিলি হল লৰা ছোৱালী হল তাৰ পিছত এটা সময়ত যাই পেলাই আমাৰ দাদা সকলৰ নিচিনা বয়স হ'ব তো জীৱনটো এটা সাইকেল কিন্তু মই হিটোৰ কাৰণত কোৱা নাই জীৱনটো এনেকা যাব হিটোটো সবে জানে মই কোৱা কথাটো হৈছে কি যে এটা পাৰ্টিকুলাৰ এজত পাৰ্টিকুলাৰ কাম দিয়া আছে সেই কামখিনি যদি সেইখিনি সময়ত কৰি নলয় নেক্সট পাৰ্টত হিটো কৰিব নোৱাৰে এতিয়া মই কিতাপ পঢ়ি থাকো কিন্তু মই কিতাপ পঢ়াটো মই জানিব কাৰণে পঢ়ি আছো এইখিনি সময়ত কিতাপ পঢ়িলে ডিগ্ৰী ল'ব পাৰিব কিবা কিবি কৰিব পাৰিব এইখিনি তো এতিয়া সেই কাৰণে এটা নিজৰ এই জীৱনৰ যে সময় এই সময়খিনি যাহাতে 1% ইফাল কিফাল মিস ইউজ কৰিব নালাগে মই আশা ৰাখিছো প্ৰত্যেকজনে ভালকে পঢ়িব আৰু ভালকে প্ৰিপাৰেচন কৰিব আৰু টিচাৰৰ লগত ভালকে ইন্টাৰেক্ট কৰিব জানিবলৈ আমাৰ কি হৈছে প্ৰত্যেকটো বস্তুৰ বিষয়ৰ ওপৰত কনসেপ্টটো পাছতে ক্লিয়াৰ হ'ব লাগে যাৰ কনসেপ্টটো ক্লিয়াৰ নহয় হি একো বস্তুৰ ওপৰতে জ্ঞান আয়ত্ত কৰিব নোৱাৰে কিবা এটা মই হাতত কিবা এটা লৈ আছো এটো এটা পেপাৰ হয় তো ইয়াৰ ওপৰত মোৰ ধাৰণাটো ক্লিয়াৰ হ'ব লাগিব এটো মোৰ ইউজটো কি মই চশমাটো লৈ আছো ইয়াৰ ওপৰত কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব ইয়াৰ ইউজটো কি নহলে ইটোৱে মোৰ কাৰণে বহুত ক্ৰিটিকেল হ'ব সো সকলো বস্তুকে অলপ ইজি কৰি সহজ কৰি বুজিবলৈ চেষ্টা কৰিব লাগে এবাৰ মই বিল গেটছৰ এটা ইন্টাৰভিউ দেখা পাইছিলো দটাক খুদিছিলে সাংবাদিকে যে এতিয়া আপোনাক যদি বহুত ক্ৰিটিকেল কামটো যদি কৰিবলৈ দিয়ে আজি সময়ত আপুনি কাৰ দ্বাৰা কৰিব তো তেখেতে ক'লে মই পৃথিৱীৰ বহুত ক্ৰিটিকেল কামটো যদি কৰিব দিয়ে কোনবা এজন সাধাৰণ মানুহৰ দ্বাৰা কৰাম বুলি কৈছে সাধাৰণ মানুহ মানে
তো সাংবাদিকে সুধিলে যে সাধাৰণ মানুহে ইমান ক্ৰিটিকেল কামটো কেনেকৈ কৰিব পাৰিব তো তেখেতে বিজনেছমেন হয় তো তেখেতৰ মাৰ্কেটো লাগে তো তেখেতে ক'লে যে মই ক্ৰিটিকেল কামটো যদি কোনোবা সাইন্টিষ্টৰ দ্বাৰা কৰোঁ ডাঙৰ মানুহৰ দ্বাৰা কৰোঁ তো সি অলপ বেলেগকৈ কৰি দিব কামটো কিন্তু এই কামখিনি সাধাৰণ মানুহে বুজি নাপাব মই এটা ক্ৰিটিকেল কাম কৰি দিছোঁ সাধাৰণ মানুহ কৰি যদি কৰি দিয়ে সিটোতো কৰিব দিলে কৰিবই সি তাৰটো কোনোবা জানা মানুহৰ নিচিনা নহ'ব পাৰে কিন্তু সি কৰিব কামটো কিন্তু এই কৰা কামটো বাকী বিলিয়নছ অফ মানুহে বুজি পাব কাৰণ কমন মানুহে বেছি আছে পৃথিৱীত বুজিছেনে তো সেইকাৰণে যিকোনো ক্ৰিটিকেল বস্তু এটাটো আমি কমন কৰি ল'ব লাগে ফৰ মাই আণ্ডাৰষ্টেণ্ডিং বা ইয়াত জানা বুজা বিদ্বান মানুহবিলাকেতো বেলেগ বেলেগ বুজিব কিন্তু ফৰ মাই আণ্ডাৰষ্টেণ্ডিং এতিয়া ইয়াত কোচিং চেণ্টাৰ এটা বা এটা নতুন এটা ইনিচিয়েটিভ আৰম্ভ কৰিছে মই বিচাৰোঁ চবেই যদি তেনেকুৱা অলপমান যদি কণ্ট্ৰিবিউট কৰে আৰু অলপ যদি কাম কৰে তেতিয়া সমাজখন বহুত সুন্দৰ হ'ব গতিকে এই ইনিচিয়েটিভটোৰ কাৰণে মই আজি সময়টো এডজাষ্ট কৰি আহিছোঁ আৰু অৰূপনাথ ডাঙৰীয়া আৰু তেখেতৰ টীম যিয়ে নেকি এই কামটো ইনিচিয়েটিভ লৈছে তেখেতসকলক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতসকলৰ ভৱিষ্যত মংগল হয় আৰু গোটেই মিছনটো যাতে ছাকচেছ হয় মই সেইটোকে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ